সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো এটা বিশেষ ভিডিঅ' হ'বলৈ গৈ আছে, কাৰণ প্ৰতিটো গভৰ্ণমেণ্ট এক্সামতে কি হয়, ইণ্ডিয়ান ক্লাছিকেল মিউজিক বা ডান্সেছ বা কোনজন দি দিব বাঁহী বাদকজনৰ নাম, হৰিপ্ৰসাদ চৌৰাচীয়ে কোনটো ইনষ্ট্ৰুমেণ্টৰ লগত জড়িত, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক অহা দেখা যায়। চ' আজি আমি এক্সপেক্টেড কুৱেশ্যনসমূহ আলোচনা কৰিম এইকেইটা টপিকৰ পৰা আহি থকা। চ' ভিডিঅ'টো আপোনালোকে অকণমান স্কিপ নকৰাকৈ চাব, ঠিক আছে। যদি আপোনালোকে চাই এপেক্স বেংকৰ 2024 বৰ্ষৰ যিখন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ, তাতে আহিছিলে হৰিপ্ৰসাদ চৌৰাচীয়া কোনটো ইনষ্ট্ৰুমেণ্টৰ লগত জড়িত। তেতিয়া আছিলে এইটো ফ্লুট, তাৰমানে বাঁহীৰ লগত জড়িত, তেওঁ আছিলে বাঁহী বাদক। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন এইবাৰো আহিব। তো ইয়াতে উস্তাদ জাকিৰ হুছেইন, প্ৰথম কুৱেশ্যনটো ৰাখিছোঁ যে উস্তাদ জাকিৰ হুছেইন ইজ এছ'চিয়েটেড উইথ হুইচ ইনষ্ট্ৰুমেণ্ট। তো উস্তাদ জাকিৰ হুছেইন যিগৰাকী হয়, তো তেওঁ কোনটো ইনষ্ট্ৰুমেণ্টৰ লগত জড়িত আমাক সুধিছে। অপশ্যন 4টা আছে, আপোনালোকে দেখিছে। অপশ্যন এত আছে তাবলা, বিত আছে চিটাৰ, চিত আছে ফ্লুইট আৰু ডিত আছে চাৰদ। শুদ্ধটো কি হ'ব আমি সকলোৱে জানো, তাবলা হ'ব শুদ্ধ উত্তৰ। উস্তাদ জাকিৰ হুছেইন যে তাবলাৰ লগত জড়িত, এইটো আমি সকলোৱে জানো, ঠিক আছে। নেক্সট কুৱেশ্যনত যাম। পণ্ডিত ৰবি শংকৰৰ কথা সুধিছে। পণ্ডিত ৰবি শংকৰ কোনটো, তেওঁ ফেমাছ হয় ফৰ প্লেয়িং দ্য, তেওঁ কোনটো ইনষ্ট্ৰুমেণ্টৰ লগত জড়িত। 4টা অপশ্যন আছে, সন্তুৰ, চিটাৰ, বীণা আৰু চেন্নাই। তো শুদ্ধ উত্তৰটো কি হ'ব, অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ। পণ্ডিত যিজন আছিলে ৰবি শংকৰ, তো তেওঁ চিটাৰৰ লগত জড়িত। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, তেখেত চিটাৰৰ লগত জড়িত। মনত ৰাখি থ'ব, কনফিউজনছ ক্ৰিয়েট হয় কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাকত, ঠিক আছে। উস্তাদ বিছমিল্লা খান, মোষ্ট ফেমাছ উস্তাদ বিছমিল্লা খান ৱাজ মাষ্টাৰ অফ, কিহৰ মাষ্টাৰ হয়, এতিয়া কিয় বাদ্যযন্ত্ৰৰ লগত জড়িত, কোনটো ইনষ্ট্ৰুমেণ্টৰ লগত জড়িত, তাবলা নে, চেন্নাই নে, চাংগী নে, ফ্লুইট। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ। উস্তাদ বিছমিল্লা খান হ'ব আপোনালোকৰ চেন্নাইৰ লগত জড়িত, ঠিক আছে, চেন্নাই। গতিকে এইটো চব উস্তাদ বিছমিল্লা খান, আৰু আগত আমি পঢ়ি আহিছিলোঁ উস্তাদ জাকিৰ হুছেইন। উস্তাদ জাকিৰ হুছেইন তাবলাৰ লগত কনফিউজন ক্ৰিয়েট নকৰিব। ৰবি শংকৰৰ কথা পঢ়িলোঁ, ৰবি শংকৰ কিহৰ লগত আছিলে সেইটো আমি গম পালোঁ, ঠিক আছে, চিটাৰৰ লগত জড়িত আছিলে। উস্তাদ বিছমিল্লা খান কাৰ লগত জড়িত এই মাত্ৰ পঢ়ি আহিলোঁ, চেন্নাই। অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ। নেক্সট 3 নম্বৰ কুৱেশ্যন। 4 নম্বৰ কুৱেশ্যনটো যোৱাৰ আগতে আপোনালোকে জানে আমাৰ জ্ঞানতীৰ্থ এইটো ছাকচেছ এডিশ্যনৰ তৰফৰ পৰা এইবাৰ এটা সৰু ইনিচিয়েটিভ আছিলে যে আমি 10 দিনীয়া লাইভ মক এক্সাম আপোনালোকৰ কাৰণে কণ্ডাক্ট কৰিছিলোঁ, আৰু সেই লাইভ মক এক্সামৰ এখন 7 নম্বৰ মক এক্সামৰ ৰিজাল্ট শ্বীট হয়। তো এই ধৰণে আমি প্ৰতিটো এক্সামৰ ৰিজাল্ট শ্বীট মই পাব্লিছ কৰি আছোঁ। বৰ্তমানলৈকে 9টা এক্সাম যোৱাকালিলৈকে হৈছে, আৰু আজি 26 তাৰিখ, আজি শেষৰটো এক্সাম। গতিকে আজি 10 নম্বৰটো এক্সাম হ'বলৈ গৈ আছে। চ' যদি আপোনালোকে এই এক্সামসমূহ দিব বিচাৰিছে, সেইটো ফোন নাম্বাৰ 6026300671 আপোনালোকে হোৱাটছআপ কৰিলে সকলোখিনি গম পাব। ফোন নকৰিব, হোৱাটছআপ কৰিব, তাতে সকলোখিনি ডিটেইলছ আপোনালোকক কৈ দিয়া হ'ব। এতিয়া বহুতে ভাবিছে যে লাইভ মক পেপাৰসমূহ হৈ গ'ল, আমি এতিয়া ল'ব পাৰিমনে? হয়, এতিয়াও ল'ব পাৰিব। লাইভ মক পেপাৰসমূহে হৈ গৈছে, আপোনালোকে লাইভ মক এক্সামসমূহ হৈ গৈছে, লাইভ মক পেপাৰসমূহ আপোনালোকে এতিয়াও লাভ কৰিব। এতিয়া যদি আপোনালোকে ল'ব বিচাৰিছে, অন স্পট হোৱাটছআপতে গোটেইখন পেপাৰ আপোনালোকে লাভ কৰিব, ঠিক আছে। নেক্সট যদি যাওঁ, আপোনালোকৰ 4 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, তাতে সুধিছে যে পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ কথা সুধিছে। পণ্ডিত শিৱ কুমাৰ শৰ্মা ৱাজ এছ'চিয়েটেড উইথ। তো পণ্ডিত শিৱ কুমাৰ শৰ্মা কিহৰ লগত জড়িত। অপশ্যন এত আছে সন্তুৰ, বিত আছে চাৰদ, চিত আছে ভায়লিন, ডিত আছে বীণা। শুদ্ধ উত্তৰটো হ'ব শিৱ কুমাৰ শৰ্মা কিহৰ লগত জড়িত, তেখেত সন্তুৰৰ লগত জড়িত। অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব। নেক্সট পুনৰ আহিলে উস্তাদ আমজাদ আলী খান, ঠিক আছে। জাকিৰ হুছেইনৰ কথা পঢ়ি আহিছিলোঁ, এতিয়া আহিছে উস্তাদ আমজাদ আলী খান। তো তেওঁ কিহৰ লগত জড়িত, তেখেত চিটাৰৰ লগত জড়িত নে, চাৰুদৰ লগত জড়িত নে, তাবলাৰ লগত জড়িত নে, ফ্লুটৰ লগত জড়িত। শুদ্ধটো কি হ'ব, উস্তাদ আমজাদ আলী খান, তো তেখেত জড়িত আপোনালোকৰ অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ, তাৰমানে চাৰুদৰ লগত জড়িত। এই যিখিনি কৈ আছোঁ এইখিনি কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট, এনেকুৱা কুৱেশ্যনবিলাক অহা দেখা যায়। 6 নম্বৰ কুৱেশ্যনটো সুধিছে এল সুব্ৰমণিয়াম, তেখেত কি ইনষ্ট্ৰুমেণ্টৰ লগত জড়িত। এল সুব্ৰমণিয়াম ভায়লিনৰ লগত জড়িত নে, বীণাৰ লগত জড়িত নে, ফ্লুটৰ লগত জড়িত নে, তাবলাৰ লগত জড়িত। শুদ্ধটো কি হ'ব, অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ। এল সুব্ৰমণিয়াম হ'ব ভায়লিনৰ লগত জড়িত। ভায়লিনৰ লগত কোন জড়িত, এতিয়ালৈকে এজনৰ কথাই পঢ়িছোঁ, সেইজন হৈছে এল সুব্ৰমণিয়াম, ঠিক আছে। নেক্সট পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়া, যিটো নেকি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন হয়, এপেক্স বেংকৰ 2024 চনত আহিছিলে। তো বেলেগ ধৰণৰ এক্সামবিলাকতো আহি থাকে।
তেখেত কিহৰ লগত জড়িত হৰি প্ৰসাদ হৰি নামটোৰ পৰাই আমি গম পাওঁ হৰি মানে কৃষ্ণ কৃষ্ণ কিহৰ লগত জড়িত ফ্লুটৰ লগত জড়িত এই ধৰণৰ কিছুমান বস্তু আমি মনত ৰাখিব লাগিব ঠিক আছে বাঞ্চুৰি ঠিক আছে নেক্সট 8 নম্বৰ কুৱেশ্যন হুইচ ইনষ্ট্ৰুমেণ্ট ইজ পণ্ডিত বিশ্বমোহন ভাট ফেমাছ ফৰ পণ্ডিত বিশ্বমোহন ভাট কি ইনষ্ট্ৰুমেণ্টৰ কাৰণে ফেমাছ হয় মোহন বীণা সন্তুৰ চিট আছে চাৰোদ আৰু জাষ্ট চিটাৰ শুদ্ধটো কি হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ পণ্ডিত বিশ্বমোহন ভাট বিশ্বমোহন এই মোহন ৱৰ্ডটোৰ পৰা মোহন বীণা ৰিলেট কৰিব লাগিব ঠিক আছে নেক্সট আহিলে নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগতে আপোনালোকে সকলোৱে জানে বহুতে লৈছেও DSS 191 পদৰ যেতিয়া বিজ্ঞাপন ওলাইছিলে তেতিয়াই আমি কেইখনমান ই বুক আপোনালোকৰ কাৰণে লঞ্চ কৰিছিলোঁ একেবাৰে DSS এক্সামৰ যিটো পেটাৰ্ণ চাবচোন DSS এক্সামৰ পেটাৰ্ণটো বাকী এক্সামৰ লগত ৰিলেট নহয় বাকী এক্সামত বহুত বেছি টাফ কুৱেশ্যন আহে কিন্তু DSS এক্সামত ইমান বেছি টাফ কুৱেশ্যন নাহে 50টা কুৱেশ্যন আহে আৰু যিকেইটা টপিকৰ পৰা আহি থাকে ধৰি লওক মেকুৰীৰ পোৱালিটো কি বুলি কোৱা হয় কুকুৰৰ পোৱালিটো কি বুলি কোৱা হয় দ্য গ্ৰুপ অফ এলিফেণ্টছ কি বুলি কোৱা হয় দ্য গ্ৰুপ অফ ক্ৰাউ কি বুলি কোৱা হয় এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তাতে আহে কাৰেঞ্চি কেপিটেলৰ কুৱেশ্যনছ আহে তাতে চ' সেই যিবিলাক প্ৰিভিয়াছৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰি এখন স্মাৰ্ট চিলেবাছ আমি প্ৰিপেয়াৰ কৰিছিলোঁ আৰু তাৰ ওপৰত ভিত্তি কৰি আমি 4খন ই বুক আমি লঞ্চ কৰিছিলোঁ আৰু সেই 4 ই বুক বহুতে ল'লে ফিডবেকসমূহ আমি ইউটিউবৰ কমিউনিটি পোষ্টত দিয়া হৈছে আপোনালোকে অকণমান স্ক্ৰল কৰিলে পাই যাব আৰু মই নতুনকৈ দি দিম বাৰু গোটেই ফিডবেকখিনি গতিকে যদি লাগে এইখিনি লৈ ল'ব যিসকলে ল'লে অলৰেডি তেওঁলোককো 3খনে দি থোৱা হৈছে এতিয়ালৈকে জেনেৰেল নলেজ জেনেৰেল ছায়েন্স আৰু ইংলিছ এই 3খন ই বুক দিয়া হৈছে জেনেৰেল মেথছৰ ই বুকখন এতিয়ালৈকে দিয়া নাই গোটেই 4খন ই বুক আমি 99তে দি আছিলোঁ আৰু এতিয়াও দি থাকিম কিন্তু এখন ই বুক মানে ইমানেই বেছি কষ্ট হৈছে এখন ই বুকৰ দাম প্ৰায় 179 আৰু আটাইতকৈ ভাল লগা কথা এই ই বুককেইখন আপোনালোকে একেলগে পাব গোটেই 4খন ই বুক একেলগে পাব আৰু এই ই বুকখন খুব কম দিনতে বজাৰত আহি আছে হাৰ্ড কপি হিচাপে ঠিক আছে নেক্সট 9 নম্বৰ কুৱেশ্যন এন ৰাজাম ইজ ৰিনোড প্লেয়াৰ অফ তো এন ৰাজামটো কিহৰ লগত ৰিলেট হয় 4টা অপশ্যন আছে বীণা ভায়লিন ফ্লুট আৰু তাবলা শুদ্ধটো কি হ'ব তেখেত জড়িত ভায়লিনৰ লগত ঠিক আছে নেক্সট উস্তাদ আলী আকবৰ খান যিগৰাকী উস্তাদ আলী আকবৰ খান তেখেত কিহৰ লগত জড়িত সুধিছে চাৰোদ চিটাৰ সন্তুৰ আৰু চেনাই শুদ্ধটো কি হ'ব উস্তাদ আলী আকবৰ খান জড়িত চাৰোদৰ লগত ঠিক আছে চাৰোদ হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 12 তাতে সুধিছে যে পণ্ডিত যশৰাজ ইজ ফেমাছ এজ এ তো তেখেত কিহৰ লগত জড়িত তেখেত এগৰাকী ভকেলিষ্ট নেকি নে ফ্লুটিষ্ট হয় নে টেবলা প্লেয়াৰ হয় নে ভায়লিনিষ্ট হয় তো শুদ্ধটো কি হ'ব পণ্ডিত যশৰাজৰ কথা সুধিছে তেওঁ এগৰাকী ভকেলিষ্ট হয় অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব নেক্সট নামখিনি মনত ৰাখিব এইবিলাক যিবিলাক ইনষ্ট্ৰুমেণ্টৰ লগত জড়িত বা বাদ্যযন্ত্ৰী তেখেতসকলৰ নামবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয় এতিয়া হুইচ ইনষ্ট্ৰুমেণ্ট ডাজ দ্য উস্তাদ চুলতান খান প্লে চুলতান খানে কোনটো ইনষ্ট্ৰুমেণ্ট বজায় চাৰেংগী বজায় নে ফ্লুট বজায় নে তাবলা নে আপোনালোকৰ শুদ্ধ অৰ্থ চান্তুৰ তো শুদ্ধ অৰ্থটো কি হ'ব ইয়াতে শুদ্ধ অৰ্থটো হ'ব চাৰেংগী অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ চাৰেংগী হ'ব শুদ্ধ অৰ্থ অপশ্যন এটো হ'ব শুদ্ধ অৰ্থ ঠিক আছে নেক্সট আহিলে গিৰিজা দেৱীৰ কথা আমি চাগে শুনিছোঁ বহুতে তো গিৰিজা দেৱী ৱাজ ফেমাছ ফৰ গিৰিজা দেৱী কিহৰ কাৰণে ফেমাছ হয় আমাক সুধিছে তো 4টা অপশ্যন আছে অপশ্যন এ আছে ঠুমৰি চিটাৰ চিট আছে চাৰোদ আৰু ডিত আছে ভায়লিন শুদ্ধটো কি হ'ব গিৰিজা দেৱী জড়িত হৈছে ঠুমৰিৰ লগত ঠিক আছে ঠুমৰি এতিয়া যে আমি এইখিনি পঢ়ি আছোঁ আপোনালোকে এটা কথা জানেনে 2026 বৰ্ষত আমাৰ অসমৰ পৰা এগৰাকী আছে ইনষ্ট্ৰুমেণ্ট যিয়ে প্লে কৰে তো কোনটো ইনষ্ট্ৰুমেণ্টৰ লগত জড়িত কোনোবা এগৰাকীয়ে 2026 বৰ্ষত কিন্তু বঁটা লাভ কৰিছে তো কোনগৰাকীয়ে লাভ কৰিছে ক'বচোন আমি এটা ভিডিঅ' তাৰ ওপৰত দিছিলোঁ চাই ল'ব ভাল ধৰণে হুইচ ইনষ্ট্ৰুমেণ্ট হেজ ষ্ট্ৰিং কোনটো ইনষ্ট্ৰুমেণ্টৰ ষ্ট্ৰিং আছে চাৰোদৰ ষ্ট্ৰিং আছে নে তাবলাৰটো ষ্ট্ৰিং নাই ফ্লুটৰ ষ্ট্ৰিং আছে নেকি চেনাই ষ্ট্ৰিং আছে নেকি তো শুদ্ধটো আমি সকলোৱে জানো যদি ইনষ্ট্ৰুমেণ্টবিলাক দেখা নাই চাই ল'ব চাৰোদত ষ্ট্ৰিং থাকে ঠিক আছে পণ্ডিত ৰাণু মজুমদাৰ ইজ এছ'চিয়েটেড উইথ কিহৰ লগত জড়িত তেখেত ফ্লুটৰ লগত নে তাবলাৰ লগত নে চিটাৰৰ লগত নে ভায়লিনৰ লগত তো তেখেত জড়িত আছিলে ফ্লুটৰ লগত বাঁহী বাদক ঠিক আছে তো এইখন জেনেৰেল ছায়েন্সৰ ই বুকখন এনেকৈ ধৰণে দেখাই দিছোঁ মই পাৰিলে এটা ডেম' ভিডিঅ'ত গোটেইখিনি দেখাই দিম আগৰ ভিডিঅ' দিয়াই আছে ই বুককেইখন কেনেকুৱা নিজেও চাই ল'ব পাৰিব চাৰ্চ কৰি পানে দ্য ফেমাছ ডিউ শিৱচৰী ইনক্লুডেড হৰিপ্ৰসাদ চৌৰচীয়া এণ্ড কোন আছে তেওঁলোকত শিৱকুমাৰ
শৰ্মা আছিলে নে ৰবি শংকৰ নে জাকিৰ হুছেইনে নে নেক্সট আছে আমজাদ আলী খান শুদ্ধ উত্তৰটো হ'ব শিৱ কুমাৰ শৰ্মা অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ এম এছ সুব্বলক্ষ্মী ৱাজ ৰিনোড এছ এম এছ সুব্বলক্ষ্মী কিহৰ লগত জড়িত তেখেত কাৰ্নেটিক ভকেলিষ্ট হয় অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ হুইচ অফ দ্য ফলোয়িং ইজ এ ক্লাছিকেল ডান্স ইন কেৰেলা তো আমাৰ ভাৰতৰ ক্লাছিকেল ডান্স 8টা আছে আমি জানোনে আমাৰ অসমৰ ক্লাছিকেল ডান্সটো হৈছে সত্ৰীয়া আৰু মই যিগৰাকী ক'লোঁ 2026 বৰ্ষত তেখেতে বঁটা লাভ কৰিছে সেই সত্ৰীয়া ডান্সৰ লগতে তেখেত জড়িত আছিলে তো কোন আছিলে আপোনালোকে কমেণ্ট কৰিবচোন মই চাগে ইনষ্ট্ৰুমেণ্ট প্লেয়াৰ বুলি ক'লোঁ ন ইনষ্ট্ৰুমেণ্ট প্লেয়াৰ নহয় সেইগৰাকী সত্ৰীয়াৰ লগত জড়িত আছিলে ঠিক আছে মই কথা কতে ওলাই গৈছিলে ব্ৰাজিলত কেৰেলাত কোনটো হয় কেৰেলাৰ কথাকালি হ'ব কথকটো ক'ৰ হয় আপোনালোকে কমেণ্ট কৰিব উৰিষ্যাটো উৰিষ্যাৰ মণিপুৰীটো মণিপুৰৰ একেবাৰে নামৰ পৰা ওলাই আছে আৰু এই গোটেইকেইটা ক্লাছিকেল ডান্স হয় বিৰজু মহাৰাজ ৱাজ এছ'চিয়েটেড উইথ বিৰজু মহাৰাজ কিহৰ লগত জড়িত বিৰজু মহাৰাজ কোনটো ডান্সৰ লগত জড়িত ভাৰতনাট্যম তামিলনাডুৰ কথকটো আপোনালোকে ক'ব বুলি কৈছোঁৱেই কুচিপুৰি ক'ৰ হয় অন্ধ্ৰপ্ৰদেশৰ আৰু মোহিনীঅট্টম ক'ৰ হয় আপোনালোকে জানে কেৰেলাৰ তো এতিয়া বিৰজু মহাৰাজ ৱাজ এছ'চিয়েটেড উইথ কথক তো তেখেত কথকৰ লগত জড়িত ঠিক আছে এতিয়া মোহিনীঅট্টমটো কেৰেলা আমাক এখন ষ্টেট এনেকুৱা আছে য'ত নেকি দুটা ক্লাছিকেল ডান্স আছে তো সেইখন হৈছে কেৰেলা মনত ৰাখি থৈ দিব নেক্সট সোণাল মানসিং ইজ ফেমাছ ফৰ তেখেত কিহৰ লগত ফেমাছ অৰিজিত ডান্স নে তাবলা বজাই নে তেওঁ ফ্লুটৰ লগত জড়িত নে চেনাইৰ লগত জড়িত সোণাল মানসিং তেওঁ জড়িত আছিলে উৰিষ্যি ডান্সৰ লগত আৰু উৰিষ্যিটো এটা ক্লাছিকেল ডান্সেছ হয় ঠিক আছে য়ামিনী কৃষ্ণমূৰ্তি খুব বেছি আহি থকা এটা কুৱেশ্যন তেখেত কিহৰ লগত জড়িত ভৰতনাট্যম কুচিপুৰি দুইটা নে কথক নে মণিপুৰী তো য়ামিনী কৃষ্ণমূৰ্তি কেলে ইম্পৰ্টেণ্ট তেখেত দুইটাৰ লগতে জড়িত ভৰতনাট্যম আৰু কুচিপুৰি দুইটাৰ লগতে তেখেত জড়িত হয় নেক্সট ৰুক্মিণী দেৱীৰ কথা আহে ৰুক্মিণী দেৱী আৰু অৰুণদালে তেখেত কিহৰ লগত জড়িত কথক ভৰতনাট্যম অৰিচ্ছি আৰু সত্ৰীয়া তো তেখেত জড়িত আপোনালোকৰ ভৰতনাট্যমৰ লগত ভৰতনাট্যমটো ক'ৰ ক্লাছিকেল ডান্স তামিলনাডুৰ হয় ঠিক আছে নেক্সট হুইচ ইণ্ডিয়ান ক্লাছিকেল ডান্স অৰিজিনেটেড ইন আছাম অসমত থকা ক্লাছিকেল ডান্সটো হৈছে সত্ৰীয়া এইটো অলপ আগতে কৈ আহিছোঁ সংগীত নাটক একাডেমীয়ে সত্ৰীয়া কেতিয়া ডিক্লেয়াৰ কৰিছিলে আপোনালোকে জনাবচোন বাৰু হুইচ ন'ন এজ দ্য ফাদাৰ অফ দ্য সত্ৰীয়া ডান্স এইটো আৰু ক'বলগীয়া নাথাকে ইয়াত অপশ্যনটো এডোখৰতে আহিলে শ্ৰীমন্ত শংকৰদেৱ হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট যদি চাই এখন আমাৰ ইংলিছৰ ই বুকখন DSSৰ কাৰণে প্ৰিপেয়াৰ কৰা যদি লাগে আপোনালোকে মেছেজ কৰিলে হ'ব হোৱাটছএপত দ্য গগনা ইজ মেড ফ্ৰম গগনা কিহৰ পৰা মেড কৰা হয় এইটো ইজি কুৱেশ্যন যদিও আহি থাকে বেম্বো নেক্সট আহিলে হুইচ ইজ নট এ ক্লাছিকেল ডান্স তলৰ কোনটো এটা ক্লাছিকেল ডান্স নহয় গৰ্বটো এটা ক্লাছিকেল ডান্স নহয় বাকী গোটেইকেইটা এটা ক্লাছিকেল ডান্স হয় গৰ্ব ক'ৰ হয় আপোনালোকক কমেণ্টত জনাবচোন মই এটা ভিডিঅ' দিছিলোঁ মোহিনীঅট্টম অৰিজিনেটেড ইন মোহিনীঅট্টম ক'ত আছে অলপ আগতে কৈ আহিলোঁ কেৰেলাৰ এটা ক্লাছিকেল ডান্স হয় ঠিক আছে কুচিপুৰি ইজ দ্য ক্লাছিকেল ডান্স ফ্ৰম ক'ৰ হয় অন্ধ্ৰপ্ৰদেশৰ কুচিপুৰি হয় ঠিক আছে মনত ৰাখি থৈ দিব এইবিলাক খুব আহে কুৱেশ্যনবিলাকত আচলতে ভাৰতনাট্যম ক'ত হৈছিলে তামিলনাডু ঠিক আছে অকণমান স্পীডত গুচি গৈছোঁ যিহেতু এইখিনি আলোচনা কৰা আছে উৰিষ্যা ইজ দ্য ক্লাছিকেল ডান্স অফ উৰিষ্যা একেবাৰে নামৰ পৰা ওলাই আছে মণিপুৰী ডান্সটো মণিপুৰৰ লগত জড়িত আমাৰ নৰ্থ ইষ্টৰ এই দুটাই আছে মণিপুৰী আৰু সত্ৰীয়া ঠিক আছে কথক ইজ বিলিভ টু হেভ অৰিজিনেটেড ইন কথক ক'ত অৰিজিনেট কৰা বুলি ধৰা হয় নৰ্থ ইণ্ডিয়া তাৰমানে উত্তৰ ভাৰতত ঠিক আছে নেক্সট হুইচ ডান্স ফ্ৰম ইজ ৰেকগনাইজ এজ দ্য 8th ক্লাছিকেল ডান্স অফ ইণ্ডিয়া তো কোনটো ডান্সক এজ এ 8th ক্লাছিকেল ডান্স অফ ইণ্ডিয়া হিচাপে ৰেকগনাইজ কৰা হয় তো সেইটো হ'ব সত্ৰীয়া কাৰণ সত্ৰীয়াও আছে 8টা ক্লাছিকেল ডান্সৰ ভিতৰত নহয় জানো ইয়াত আছে সংগীত নাটক একাডেমী পাব্লিছ কিমান চনত হৈছিলে 1953 অপশ্যনটো এইডোখৰতে থাকি গ'ল 1953 হ'ব শুদ্ধ উত্তৰ দ্য হেডকোৱাৰ্টাৰ অফ দ্য সংগীত নাটক একাডেমী ক'ত আছে নিউ দিল্লীত সংগীত নাটক একাডেমীৰ হেডকোৱাৰ্টাৰ আছে এইবিলাক কুৱেশ্যন সুধিব পাৰে সেইকাৰণে মই আচলতে লৈ আহিছোঁ ইমান জল্দি যিহেতু এক্সামলৈ বেছি দিন নাই হুইচ অফ দ্য ফলোয়িং এৱাৰ্ডছ ইন ইণ্ডিয়াছ হাইয়েষ্ট ৰেকগনিশ্যন পাৰফৰ্মিং আৰ্টছ তো পাৰফৰ্মিং আৰ্টছৰ ক্ষেত্ৰত হাই ৰেকগনিশ্যন অপশ্যন এইটো শুদ্ধ উত্তৰ হ'ব সংগীত নাটক একাডেমী ফেল'শ্বিপ ঠিক আছে চ' ইমানেই আছিলে ভিডিঅ'সমূহ এইখন কোৱান্টিটিভ এপ্টিটিউডৰ DSSৰ কাৰণে প্ৰিপেয়াৰ কৰা বুক এইখন প্ৰিপেয়াৰ কৰি থকা হৈছে চ' এইখন এতিয়াই নাপাব আজিয়ে যদি আপোনালোকে ল'ম বুলি ভাবে ঠিক আছে তো এইখন আগতে পে'মেণ্ট কৰা সকলকো দিয়াই নাই যিহেতু এক্সাম হোৱাই নাই এতিয়ালৈকে তো বাকী তিনিখন পাই যাব এইখন এতিয়া নাপাব ঠিক আছে এইখন পাব ধৰি লওক 1 month মান লাগি যাব ৰাসলীলা যিটো হয় ক্লাছিকেল কোনটো এইটো কোনটোৰ লগত জড়িত
is associated with which classical dance? কোনটো classical love dance লগত ৰাসলীলাটো জড়িত? এটা মণিপুৰী ডান্সৰ লগত জড়িত যিহেতু মণিপুৰতে এটো পাৰফৰ্ম কৰা হয়। নেক্সট দ্য ক্লাছিকেল ডান্স চাও ডান্স। চাও ডান্সৰ কথা যোৱাবাৰো সুধিছে। চাও ডান্সটো উৰিষ্যা, ঝাৰখণ্ড আৰু ৱেষ্ট বেংগল এই তিনিও ঠাইতে এটো পালন কৰা হয় বা এটো মানে পোৱা যায়। সো ইমানেই আছিলে ভিডিঅ'টো। মই ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে। একেবাৰে সৰু এটা ভিডিঅ' আৰু যিবিলাক কুৱেশ্যনৰ ওপৰত সোধে সাধাৰণতে মই সেইবিলাক কুৱেশ্যনেই লৈ আহিবলৈ যিমান পাৰোঁ চেষ্টা কৰিছোঁ। সো ভিডিঅ'বিলাক যদি ভাল পাই আছে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'সমূহ লাইক কৰিবলৈ নাপাহৰিব। লগতে নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ সৈতে এটলিষ্ট ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে কেনেকুৱা পাইছে কিন্তু কমেণ্ট কৰিব, কাৰণ আপোনালোকৰ এটা কমেণ্টে আমাক সেইখিনি স্পীড দিয়ে যে আমি নেক্সট এটা ভিডিঅ' বনাবলৈ আমি সাহস পাওঁ। ঠিক আছে? তো থেংক ইউ ছ' মাছ। চি ইউ ইন দ্য নেক্সট ভিডিঅ'।